গাড়ী অলপ আগতে আমি এটা খবৰ পাইছিলোঁ যে সন্দেহজনকভাৱে এটা আমাৰ গাড়ী আমাৰ নলবাৰী থানা এৰিয়াত আমাৰ আছে সোণামতি চক বুলি গণেশ মন্দিৰৰ পৰা কিছু দূৰগত এই ঠাইখিনি। চ' আমি লগে লগে ছাৰে মোক জনালে যে তালৈকে যোৱা, তো মই তাত গ'লোঁ। গৈ কিনে তাত আমি এখন গাড়ী দেখিলোঁ, এল্টো, বগা ৰঙৰ এল্টো এখন। তো তাৰ ওচৰত তেনেকৈ মানুহ নাছিলে। চ' আমি গাড়ীখন এতিয়া আমি গোটেইখিনি অনুসন্ধান কৰি গম পালোঁ যে গাড়ীখন যোৱা ৰাতিৰ ভাগত চুৰি হৈছিলে। এইটো গড়চুক মহানগৰী গড়চুক থানাৰ পৰা এৰিয়াৰ পৰা চুৰি হৈছিলে। আৰু এতিয়া গাড়ীখন আমি গম পাইছোঁ, তাৰ গাড়ীখনৰ চুৰি কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰা হৈছে গড়চুক থানাত। আৰু আমি গাড়ীখন থানালৈকে লৈ আনিছোঁ। মই ভাবোঁ যে আমাৰ গণেশ মন্দিৰত সদায় ৰাতি আমাৰ কণ্টিনিউ নাকা চেকিং মানে থাকে, তাতে সদায় থাকে। আৰু আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ে আমাক এইখিনি দায়িত্ব দিছে, আমাক সদায় নাকা চেকিং কৰিব দিছে। চ' এই ক্ষেত্ৰত হয়তো দুৰ্বৃত্ত এইটো সুযোগ নাপালে, এইপিনে গাড়ীখন পাৰ কৰিব নাপালে বুলি মই ভাবোঁ। আৰু এতিয়া গাড়ীখন আমি আনি আমাৰ থানাত হেফাজত ৰাখি থৈছোঁ। ছবিন ৰাজবংশী আটক কৰা হোৱা নাই, কিন্তু আমি কিছুমান তাৰ পৰা লৈছোঁ আমি খবৰ। চ' আমি তেনেকুৱা আমি চাই আছোঁ এইটো গড়চুক থানা, আৰু আমি সহযোগ কৰি ধৰিম।